নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা লাচিত সেনা অসম থলগিৰিৰ যোৰহাট জিলাৰ সমিতি গঠন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন লাচিত সেনা অসম থলগিৰিৰ যোৰহাট জিলা সমিতি গঠন বৃহস্পতিবাৰে বিয়লি যোৰহাট চহৰৰ জিমখানা ক্লাবৰ সমীপত লাচিত সেনা অসম থলগিৰিৰ যোৰহাটৰ জিলা সমিতি গঠন আৰু এখনে সাধাৰণ সভা অনুষ্ঠিত হয় বহু সংখ্যক সদস্যৰ উপস্থিতিত উক্ত সভাত লাচিত সেনা অসম থলগিৰিয়ে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে বিশেষকৈ ভূমি সংস্কৰণ আৰু সুৰক্ষা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত থাকিব লাগে ৰাজনৈতিক সুৰক্ষা আৰু অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত সজোৰেৰে দাবী উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সভাত লাচিত সেনা অসম থলগিৰিৰ কেন্দ্ৰীয় নেতৃত্বই আগন্তুক বছৰৰ বাবে যোৰহাট জিলা সমিতিখন গঠন কৰি সভাপতি চাউলিন হাতী বৰুৱা মুখ্য সচিব অমলানজ্যোতি বৰা মুখ্য সাংগঠনিক সচিব ৰাজ ভৰালীক বৃহস্পতিবাৰৰ সভাই আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰে লাচিত সেনা অসম থলগিৰিৰ জন্ম হৈছিল 1921 চনৰ 24 নৱেম্বৰ তাৰিখে কাজিৰঙাত আৰু সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আপোনালোকে ইতিমধ্যে গম পায় যে অসমৰ খিলঞ্জীয়াৰ হাতৰ পৰা ইতিমধ্যে 50% ভূমি বহিৰাগতৰ হাতলৈ আমাৰ পূৰ্ববংগীয় মুছলমানৰ হাতলৈ বা হিন্দু বাংলাদেশীৰ হাতলৈ সকলোবিলাক মাটিয়ে মানে আমাৰ 50% ওলাই গৈছে কিন্তু লাচিত সেনা অসম থলগিৰিৰ উদ্দেশ্য হৈছে যে আমাক অসমত ভূমিৰ অধিকাৰটো লাগবই খিলঞ্জীয়াক আৰু দ্বিতীয় কথা আমাক ৰাজনৈতিক অধিকাৰ গতিকে ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ যদি আমাৰ হাতত নাথাকে অনাগত দিনত 20টা বছৰ পিছত অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উপৰিও অসমীয়া বোলা যে কিবা এটা জাতি আছিল সেইটো অস্তিত্ব নোহোৱা হৈ যাব গতিকে আপোনালোকে ইতিমধ্যে গম পায় যে অসমত 6টা জনগোষ্ঠীয়ে বা 6টা জনগোষ্ঠীয় সংগঠনে তেওঁলোকে জনজাতিকৰণ বিচাৰি আছে 6টা জনগোষ্ঠীক সেই জনজাতিকৰণ প্ৰক্ৰিয়াটোত যদি ভাৰত চৰকাৰে জনজাতিকৰণ দিয়াটোত আমাৰ লাচিত সেনা অসম থলগিৰিৰ পূৰ্ণ সমৰ্থন আছে আৰু সহযোগিতা আছে আৰু যেহেতুকে যদি 6টা জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়ে তেতিয়াহ'লে আমাৰ 51% খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা হ'ব আমাৰ হাতত ভূমি অধিকাৰ আহিব ৰাজনৈতিক অধিকাৰ আহিব ক্ষমতাৰ অধিকাৰ আহিব গতিকে আমাৰ গোটেইখিনিয়ে খিলঞ্জীয়াৰ হাতত 51% আহিব কিন্তু আমি এটা দাবী জনাইছোঁ আমাৰ লাচিত সেনা থলগিৰিৰ পৰা 6 জনগোষ্ঠীকৰণ দিয়াৰ উপৰিও আমাৰ দাবী হ'ব যাতে ঐতিহাসিকভাৱে এই অসমখন জনজাতীয় মূলৰ আছিল জনজাতীয় লোকৰ আছিল গতিকে সেই হিচাপত গোটেই অসমখন যাতে ভাৰত চৰকাৰে যাতে জনজাতীয়কৰণ কৰাৰ বুলি ঘোষণা কৰে আৰু জনজাতীয়কৰণ কৰা বুলি ঘোষণা কৰিলে যদি জনজাতীয় ৰাজ্য হিচাপে ঘোষণা হ'লে আমাৰ হাতত ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ বা ভূমিৰ অধিকাৰ সকলোখিনি আহিব ইনাৰ লাইন পৰ্যন্ত মানে আমাৰ সাংবিধানিকভাৱে আমি পাম গতিকে সেইকাৰণে আমি ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে জনজাতিকৰণটো আমাৰ অসমকো দিয়ে জনজাতিকৰণ ৰাজ্য হিচাপে অসমক ঘোষণা কৰে গতিকে থুলমূল হিচাপে আমাৰ এইখিনিয়ে উদ্দেশ্য আৰু তাৰোপৰি আমাৰ কিছুমান আছে যি মানে অসমত আপোনালোকে গম পায় ইতিমধ্যে নাগৰিকৰ ভিত্তিবৰ্ষ কিছুমানে 71 চনক সমৰ্থন কৰি আছে আৰু 71 চনটো হোৱাৰ পিছত কি হৈছে আমাৰ 71ৰ পৰা 51 লৈকে মাজৰ কালছোৱাত কিমান মানে 30-40 লাখ অবৈধ অনুপ্ৰৱেশকাৰীয়ে NRCত তাৰমানে ভাৰতীয় নাগৰিক হৈছে গতিকে আমি লাচিত সেনা অসম থলগিৰিৰ আমি মানে দাবী জনাইছোঁ যাতে 51 চনৰ ভিত্তিত যাতে NRCখন পুনৰীক্ষণ কৰে যিহেতুকে মানে আমি অস্তিত্ব অসমীয়া জাতিৰ আমাৰ অস্তিত্বটো বিপন্ন হৈ গৈছে গতিকে আমি লাচিত সেনা অসম থলগিৰিয়ে নাগৰিকৰ ভিত্তিবৰ্ষ 1951 চন আৰু খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ 1826 চনক আমি ভিত্তি কৰি আমি আগবাঢ়িছোঁ গতিকে অন্যথা কিন্তু আমি লাচিত সেনা অসম থলগিৰিয়ে এইবিলাকৰ মানে ক্ষেত্ৰত কোনোদিনে আমি কম্প্ৰমাইজ নকৰোঁ আৰু আমি এটা কথা জানিব আপোনালোকে অসমৰ ৰাইজক জনাই থওঁ যে লাচিত সেনা থলগিৰিয়ে 1-2 চৰ তাক 2 খোজ বহিৰাগতক মাৰি আমি সস্তীয় জনপ্ৰিয়তা আমি অৰ্জন কৰিব বিচৰা নাই আমাৰ মূল এজেণ্ডা গীতাত বিষয়টো আমি লৈ আমি আগবাঢ়িম ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট